মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটোত কৈছে যদি sin θ প্লাছ cos θ ইকুৱেল 4/3 হয় তেন্তে sin θ ইনটু cos θ ৰ মান কিমান হ'ব? অপশ্যন A 1, অপশ্যন B 7/9, অপশ্যন C 7/18 আৰু অপশ্যন D 0। ইতিমধ্যে প্ৰথম 10টা প্ৰশ্নৰ কিদৰে সমাধান কৰিব লাগে আমি প্ৰতিটোৰে একোটাকৈ ভিডিঅ' বনাই আপলোড কৰি থোৱা আছে। প্লে লিষ্টত গৈ তোমালোকে চাই ল'বা। আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ এতিয়া। দিয়া আছে sin θ প্লাছ cos θ ইকুৱেল 4/3। দুয়ো পক্ষকে যদি আমি বৰ্গ কৰোঁ তেতিয়া মানে sin θ প্লাছ cos θ হোল স্কোৱাৰ ইকুৱেল 4/3 হোল স্কোৱাৰ। sin θ প্লাছ cos θ হোল স্কোৱাৰ এইটো a প্লাছ b হোল স্কোৱাৰ অভেদৰ মতে sin স্কোৱাৰ প্লাছ 2 ইনটু sin θ cos θ প্লাছ cos স্কোৱাৰ θ ইকুৱেল 4 স্কোৱাৰ মানে হৈছে 16 ডিভাইডেড বাই 3 স্কোৱাৰ মানে হ'ল 9। sin স্কোৱাৰ θ আৰু cos স্কোৱাৰ θক আমি একেলগ কৰি ল'লোঁ, যাৰ ফলত sin স্কোৱাৰ θ প্লাছ cos স্কোৱাৰ θৰ ভেলু হ'ব 1 প্লাছ 2 ইনটু sin θ cos θ ইকুৱেল 16/9। এতিয়া বাওঁপক্ষৰ 1টো সোঁপক্ষত বিয়োগ হৈ যাব, প্লাছ 1টো মাইনাছ 1 হ'ল, ফলত 2 sin θ cos θ ইকুৱেল 16/9 মাইনাছ 1 পালোঁ। 16/9 মাইনাছ 1ক আমি সমাধান কৰি পালোঁ 16/9 মাইনাছ 9 ইকুৱেল 7/9। sin θ cos θ লগত 2টো পূৰণ হৈ আহিছিলে, গতিকে সমান চিনৰ আনফালে তাক হৰণ কৰি দিম। আমি পালোঁ 7/9 ইনটু 2 মানে 7/18। গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 7/18। তোমালোকৰ বাবে 12 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে দিছোঁ। এই প্ৰশ্নটো ঘৰত যত্ন কৰিবা, উত্তৰ কি পোৱা মোলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ভিডিঅ'টি ইমান সময় চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা, তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।